চতে গৈয়ে গৈয়ে বহাগী পালেহি ফুলিলে ভেবেলী লতা কইনে গৈ থাকিলে উৰকে নপৰে ৰঙালী বিহুৰে কথা। এয়া হৈছে চতৰ শেষ আৰু সকলোৰে ঘৰৰে পদূলি মুখত বহাগী আহি পালেহি। আৰু বহাগ বিহু বুলি ক'লে আমাৰ মনলৈ আহে কপৌ ফুল, ঢোল পেঁপাৰ শব্দ, কুলি কেতেকীৰ বিননি। আৰু আপোনালোকে হয়তো জানে আমাৰ বিভিন্ন প্ৰজাতিৰ কপৌ ফুল আছে, গতিকে আহকচোন আপোনালোকক চিনাকি কৰাই দিওঁ। এয়া হৈছে কাজিৰঙাৰ অৰ্কিড উদ্যান। ইয়াৰ পৰাই চাই যাব পাৰিব। মতে ফুলিব আৰু এইটো আমাৰ কপৌফুল বেলেগ প্ৰজাতি হয়। এইটো ৰেনকো ষ্টাইলিছ জাইগেণ্টিয়া বুলি কয় আৰু এইটো ৰেনকো ষ্টাইলিছ ৰেটিচা। জাতি এইটো একে হয়, প্ৰজাতিটো বেলেগ। আৰু ইয়াত আমি দুই ধৰণৰ অৰ্কিড প্ৰিজাৰ্ভ ৰাখি থৈ দিছোঁ। এই ওলমি থকাকেইটা এইটো এপিফাইড অৰ্কিড বুলি কয়। এইকেইটা মাটি নালাগে, এইটো গছৰ ওপৰত থাকে, যেনেকৈ আমাৰ কপৌফুল একেই আৰু এইটো মাটিত থকাৰ মানে গ্ৰাউণ্ড অৰ্কিড। এইকেইটা মাটি লাগে। এইটো আমাৰ অসমীয়াৰ পৰা বোৱাৰী কপৌ বুলি কয়। চাইণ্টিফিক নেম ভায়াছ টেংকাৰ ভেলি। এপিফাইড অৰ্কিডৰ দুই ধৰণৰ শিপা থাকে। এইটো এৰিয়াৰ ৰুট বুলি কয়, ইয়াৰ পৰা খাদ্য বস্তু লয়, বতাহত পৰা লয়। আৰু এইটো ক্লিঙিং ৰুট বুলি কয়, এইটো গছত ধৰিবলৈ কাৰণে হয়, এইটো ক্লিঙিং ৰুট বুলি কয়। এতিয়া অৰ্কিড কেনেকৈ চিনাক্ত কৰিম? অৰ্কিড হ'বলৈ 6টা পাহি থাকিব লাগে, 5টা একে আৰু এটা বেলেগ হ'ব লাগে। এইটো নহ'লে অৰ্কিড বুলি কনচিডাৰ নকৰে। ইয়াত চাওক, 1, 2, 3, 4, 5টা একে হৈছে দেখা দেখি এইটো মাজৰ পাহিটো বেলেগ হৈছে। অৰ্কিড ফুলত সদায় এটা পাহি বেলেগ থাকে, কাৰণ এইটো পোকত আকৰ্ষণ কৰিবৰ কাৰণে, মানে পৰাগযোগ কৰিবৰ কাৰণে। কাৰণ 80% গোন্ধ নাথাকে, অনলি 20% গোন্ধ থাকে। গোন্ধ নহ'লে পোককেইটা নাযায় নহয় পৰাগযোগ কৰিব। এইটো কাৰণে পোকত আকৰ্ষণ কৰিবৰ কাৰণে সদায় এটা মাজত পাহিটো বেলেগ থাকে। আৰু এইটো মাজত পাহিটো মানে এইটো পোক নিচিনা নকৰ কৰি দিয়ে। এইটো চাওক, এইটো মাজত পাহিটো এইটো দেখিবলৈ জিয়া নিচিনা হয়নে নহয়, ড্ৰেগন ফ্লাই নিচিনা। আৰু এইটো মাজত পাহি চাওক, এইটো দেখিবলৈ চৰাই নিচিনা। ইয়াতে আছে, এইটো পোকত আকৰ্ষণ কৰিব পাৰে, মানে নকৰ কৰি থাকে। কলম্বিয়া দেশৰ নেক্সনিয়া ফ্লাৱাৰ। আৰু কেটিলাটো ধুনীয়াকৈ গোন্ধ দিয়া, গোন্ধ ল'ব পাৰে। শুনিব চাগে এইটো চাইন্সৰ কিতাপত এইটো আমাৰ ইণ্ডিয়ান নেটিভ হয়, নেপেন্থিছ কাচিয়ানা। আৰু এইটো আমাৰ ভাৰতৰ অকল মেঘালয় ষ্টেটত পায়। আৰু এইটো বেলেগ, এইটো বেঙেনা নিচিনা। আৰু এইপাহ হৈছে নাচনী ফুল। আৰু সঁচাকৈ ফুলপাহ দেখিলে এনেকুৱা লাগে যেন কথকলি ডেন্সাৰে ডেন্স কৰিছে, চাওকচোন ভালদৰে। গতিকে ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু পেজখন ফ'ল' কৰি দিব। আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।